নমস্কাৰ, মোৰ নাম শ্ৰী বিজয় বড়ো। মই নাগিন পাংগা হাই ছেকেণ্ডেৰী স্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰ। মই ঘৰৰ প্ৰয়োজনীয় বস্তু ব্যৱহাৰ কৰি অতি কম খৰচতে ষ্টেচনাৰী টুল বক্স বনাইছোঁ, যিটো আমি আমাৰ প্ৰয়োজনীয় কিছু সামগ্ৰী কম ঠাইতে ৰাখি থ'ব পাৰোঁ। এই বক্সটো বনাওঁতে ব্যৱহাৰ হোৱা সামগ্ৰীসমূহ হৈছে ডাঠ কাগজ, কেঁচি, কাটাৰ, আঠা। প্ৰথমে মই ডাঠ কাগজবোৰ নিৰ্দিষ্ট আকৃতিত কাটি লৈছোঁ। তাৰ পাছত আঠাৰে প্ৰতিটো বক্সৰ আকৃতি বনালোঁ। এই বক্সকেইটাত সংযোগ কৰোঁতে মেচৰ কাঠি আৰু কাগজৰ টুকুৰা ব্যৱহাৰ কৰা হৈছে। ইয়াত 3টা চেপ আছে আৰু এনেদৰে এণ্টক সংযোগ কৰিছোঁ। বৰ্গ আকাৰত বনাইছোঁ, নহ'লে ইয়াক ইচ্ছা কৰিলে আয়ত আকাৰত বনাব পাৰোঁ। জৰিয়তে বুজাব খোজোঁ যে আমি কিছু পেলনীয়া বস্তু ব্যৱহাৰ কৰি প্ৰয়োজনীয় সামগ্ৰী প্ৰস্তুত কৰিব পাৰোঁ, যিবোৰ আমাক কম খৰচীয়া হ'বলৈ শিকায়।